এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই, কাউণ্টিং শেষ হোৱা নাই। এতিয়া 4 ৰাউণ্ড হৈছে আমাৰ শোণিতপুৰ যি আমাৰ 5টা সমষ্টিত। এতিয়া 10 ৰাউণ্ড হৈ গৈছে আপোনাৰ বিশ্বনাথ চাৰিআলিত, গহপুৰতো তেনেকুৱা 10 ৰাউণ্ড হৈছে, বিহপুৰীয়াতো 8 ৰাউণ্ড হৈছে। গতিকে কিছু সময় লাগিব, আমি খুব ভাল ব্যৱধানত আমি ইয়াৰ পৰা বিজয়ী হ'ম। আৰু যিটো আমাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ খুব ভাল হৈছে, গতিকে মই দলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলক, মণ্ডল সভাপতি, মণ্ডলৰ কাৰ্যকৰ্তাসকলক, জিলাৰ কাৰ্যকৰ্তাসকলক আৰু লগতে আমাৰ যিসকল বিধায়ক, আমাৰ 9গৰাকী বিধায়ক সহযোগী বিধায়কো আছে আমাৰ বিধায়কসকলকো মই আৰু মিত্ৰ দলৰ সহযোগী যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোককো আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 41,000তকৈ আপোনাৰ 9 নম্বৰ তেওঁলোকৰ যিখন কাউণ্টিঙৰ যিটো হেৰি আছে, 41,000 ভোট তেওঁলোকৰ আমাৰ বেছিকৈ আমি লাভ কৰিছোঁ। বিহপুৰীয়াত আমি 38,000 ভোট লাভ কৰিছোঁ। গহপুৰত সৰ্বাধিক হৈছে, ইয়াতো হ'ব, নদুৱাৰতো হ'ব, আটাইকেইটা সমষ্টিতে হ'ব, সৰ্বাধিক ভোট পাম। এতিয়া এক্সিট পলৰ হিচাপ মতেতো 350 বা 400 ভিতৰত ধৰিছে। গতিকে এতিয়া এইবাৰ ভোটৰ পাৰ্চেণ্টেজটো যিটো আমাৰ পলিঙৰ পাৰ্চেণ্টেজ বহুত কমি গৈছে বেলেগ বেলেগ ষ্টেটত, বিশেষকৈ খুব গৰম বা শীত থকাৰ কাৰণে মানুহে ভোট দিবলৈ অহা নাই, আমি ভাবোঁ সেইটো কাৰণে। গতিকে চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব, আমি সুস্থিৰ এখন চৰকাৰ গঠন কৰিম, এইটো নিশ্চিত হৈ আছে। আৰু বহুত সময়লৈকে আমি অপেক্ষা কৰিব লাগিব, যিহেতু আমাৰ কাউণ্টিংবিলাক সম্পূৰ্ণ হোৱা নাই। গতিকে এইটো আমাৰ আভাস দেখি আছোঁ। এতিয়া আমাৰ NDA লাহে লাহে আহি আছে। মই ভাবোঁ যে আমি এটা সুস্থিৰ চৰকাৰ আমি এইবাৰ গঠন কৰিম। এইটো ৰাইজে দিব, ইয়াৰ শোণিতপুৰবাসী ৰাইজৰ অৱদান, ৰাইজৰ আশীৰ্বাদ আছে। সেই আশীৰ্বাদৰ অৱদানৰ কাৰণে হয়তো সৰ্বাধিক ভোট লাভ কৰিম। এতিয়ালৈকেতো হোৱা নাই আৰু সময় বাকী আছে, সেই দিশে গৈ আছে। যে এই চৰকাৰৰ দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 10 বছৰৰ যি কাৰ্যকাল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাৰ্যকাল, সেই কাৰ্যকালৰ ডেভেলপমেণ্টৰ ওপৰত আমাৰ শোণিতপুৰবাসী ৰাইজে বা অসমৰ ৰাইজে ভোট দিছে, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে দিছে। আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ তৃতীয়বাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'বৰ বাবে শোণিতপুৰবাসী ৰাইজে আৰু অসমবাসী ৰাইজে। মইতো দাবীদাৰ নহয়, আমি দাবী কৰিব নোৱাৰোঁ মন্ত্ৰীৰ কাৰণে, এই দলে সিদ্ধান্ত ল'ব এইটো। আৰু মন্ত্ৰী নহ'লেও মইতো সাংসদ হ'লোঁ। এটা পৰম্পৰা আছে সৰ্বাধিক ভোট লাভ কৰা, সেইটো যদি পৰম্পৰা আছে মই নাজানো ঠিক, সেইটো মই এতিয়া আপোনাক একো ক'ব নোৱাৰোঁ, সেইটো দলে সিদ্ধান্ত ল'ব, দলৰ সিদ্ধান্ত আমি মানি ল'ম। এতিয়াও আমাৰ সম্পূৰ্ণ হোৱা নাই, কাউণ্টিং শেষ হোৱা নাই। এতিয়া 4 ৰাউণ্ড হৈছে আমাৰ শোণিতপুৰ যি আমাৰ 5টা সমষ্টিত। এতিয়া 10 ৰাউণ্ড হৈ গৈছে আপোনাৰ বিশ্বনাথ চাৰিআলিত, গহপুৰতো তেনেকুৱা 10 ৰাউণ্ড হৈছে, বিহপুৰীয়াতো 8 ৰাউণ্ড হৈছে। গতিকে কিছু সময় লাগিব, আমি খুব ভাল ব্যৱধানত আমি ইয়াৰ পৰা বিজয়ী হ'ম। আৰু যিটো আমাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ খুব ভাল হৈছে, গতিকে মই দলৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলক, মণ্ডল সভাপতি, মণ্ডলৰ কাৰ্যকৰ্তাসকলক, জিলাৰ কাৰ্যকৰ্তাসকলক আৰু লগতে আমাৰ যিসকল বিধায়ক, আমাৰ 9গৰাকী বিধায়ক সহযোগী বিধায়কো আছে আমাৰ বিধায়কসকলকো মই আৰু মিত্ৰ দলৰ সহযোগী যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোককো আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। 41,000তকৈ আপোনাৰ 9 নম্বৰ তেওঁলোকৰ যিখন কাউণ্টিঙৰ যিটো হেৰি আছে, 41,000 ভোট তেওঁলোকৰ আমাৰ বেছিকৈ আমি লাভ কৰিছোঁ। বিহপুৰীয়াত আমি 38,000 ভোট লাভ কৰিছোঁ। গহপুৰত সৰ্বাধিক হৈছে, ইয়াতো হ'ব, নদুৱাৰতো হ'ব, আটাইকেইটা সমষ্টিতে হ'ব, সৰ্বাধিক ভোট পাম। এতিয়া এক্সিট পলৰ হিচাপ মতেতো 350 বা 400 ভিতৰত ধৰিছে। গতিকে এতিয়া এইবাৰ ভোটৰ পাৰ্চেণ্টেজটো যিটো আমাৰ পলিঙৰ পাৰ্চেণ্টেজ বহুত কমি গৈছে বেলেগ বেলেগ ষ্টেটত, বিশেষকৈ খুব গৰম বা শীত থকাৰ কাৰণে মানুহে ভোট দিবলৈ অহা নাই, আমি ভাবোঁ সেইটো কাৰণে। গতিকে চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব, আমি সুস্থিৰ এখন চৰকাৰ গঠন কৰিম, এইটো নিশ্চিত হৈ আছে। আৰু বহুত সময়লৈকে আমি অপেক্ষা কৰিব লাগিব, যিহেতু আমাৰ কাউণ্টিংবিলাক সম্পূৰ্ণ হোৱা নাই। গতিকে এইটো আমাৰ আভাস দেখি আছোঁ। এতিয়া আমাৰ NDA লাহে লাহে আহি আছে। মই ভাবোঁ যে আমি এটা সুস্থিৰ চৰকাৰ আমি এইবাৰ গঠন কৰিম। এইটো ৰাইজে দিব, ইয়াৰ শোণিতপুৰবাসী ৰাইজৰ অৱদান, ৰাইজৰ আশীৰ্বাদ আছে। আৰু সেই আশীৰ্বাদৰ অৱদানৰ কাৰণে হয়তো সৰ্বাধিক ভোট লাভ কৰিম। এতিয়ালৈকেতো হোৱা নাই আৰু সময় বাকী আছে, সেই দিশে গৈ আছে। যে এই চৰকাৰৰ দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 10 বছৰৰ যি কাৰ্যকাল আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাৰ্যকাল, সেই কাৰ্যকালৰ ডেভেলপমেণ্টৰ ওপৰত আমাৰ শোণিতপুৰবাসী ৰাইজে বা অসমৰ ৰাইজে ভোট দিছে, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে দিছে। আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক
এইবাৰ তৃতীয়বাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'বৰ বাবে শোণিতপুৰবাসী ৰাইজে আৰু অসমবাসী ৰাইজে। মইতো দাবীদাৰ নহয়, আমি দাবী কৰিব নোৱাৰোঁ মন্ত্ৰীৰ কাৰণে। এই দলে সিদ্ধান্ত ল'ব এইটো। আৰু মন্ত্ৰী নহ'লেতো মইতো সাংসদ হ'লোঁ। এটা পৰম্পৰা আছে সৰ্বাধিক ভোট লাভ কৰা। সেইটো যদি পৰম্পৰা আছে মই নাজানো ঠিক, সেইটো মই এতিয়া আপোনাক একো ক'ব নোৱাৰোঁ। সেইটো দলে সিদ্ধান্ত ল'ব, দলৰ সিদ্ধান্ত আমি মানি ল'ম।